গুড মৰ্ণিং গাইজ। এইটো হৈছে মোৰ পূজা স্থানটো। আজি আপোনালোকক অকণমান দেখাইছোঁ। আজি যিহেতু সোমবাৰ হয় আৰু মোৰ ডিউটিও অফ আছে, তো ৰাতিপুৱা ঘৰ চৰ চফা কৰি ধুনীয়াকৈ এইফালে পূজা অৰ্চনা কৰিলোঁ। পূজা কৰা হ'ল। এতিয়া মোৰ হাজবেণ্ড ডিউটি গৈছে, হাজবেণ্ডৰ ডিউটি আছে। আমাৰ দুটাৰে একেদিনা ছুটি কেতিয়াও নাথাকে। হাজবেণ্ডৰ যিদিনা থাকে সেইদিনা মোৰ নাথাকে, মোৰ যিদিনা থাকে হাজবেণ্ডৰ মোৰ যিদিনা থাকে অফ থাকে সেইদিনা হাজবেণ্ডৰ অফ নাথাকে। এনেকুৱাই হয় বাৰু, নিমিলে আমাৰ কেতিয়াও। তো টিফিন চিফিন দি পঠিয়ালোঁ হাজবেণ্ডক, তাৰ পাছতে মই আজৰি হওঁ। হাজবেণ্ড যিহেতু 8টাতে ডিউটি যায়, তো তাৰ কাৰণে গোটেইখিনি চব ৰেডি কৰি দিবলগীয়া হয় মোক। আৰু শাওণ মাহ চলি আছে। আপোনালোকৰ কেনেকুৱা গৈছে দিনবোৰ? তাৰপিছত ময়ো এতিয়া এয়া চব চপা তপা কৰি ৰেডি হ'লোঁ। এতিয়া মই খাওঁ চাহ নেখাওঁ, গাখীৰ খাম মুছলিৰ লগত। আৰু পূৰা ভাগৰ লাগি গৈছে। বেলপাত আনিব গৈছিলোঁ, পূৰা ভাগৰ লাগি গ'ল।